কালি পৰহি দিনাখন কংগ্ৰেছৰ মিটিং হৈছিলে তাতে বিজেপিয়ে কিমান হোৰ্ডিং লৈছে কিমান লোৱা নাই এই টুলুঙা কথাবিলাক আলোচনা হৈছিলে যোৱাকালি 2 ঘণ্টা ধৰি জুম মিটিঙত তেওঁলোকে আকৌ কোনে লিক কৰিলে তাৰ কথা আলোচনা কৰিলে আৰু লিক কৰা মানুহবিলাকক লৈ জুম মিটিং পাতিলে গতিকে জুমতো কি হৈছিল সেইখিনিও আমি গম পাওঁ গতিকে কালি অলপ দুই এজনে টুইট কৰিছে গতিকে কংগ্ৰেছ দলৰ ভিতৰৰ মানুহে বিচাৰে যে কংগ্ৰেছ আহিব নালাগে শাসনত কাৰণ অসমত ইমান কাম হৈ আছে আপোনালোকে চাওক কিমান দিন সাংবাদিকতা কৰিলে 15 বছৰ কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিল কেতিয়াবা কোনবাই উমৰাংচুৰ নামটো লৈছিল নেকি আজি আমাৰ বিকাশে উন্নতি আজি আহি উমৰাংচু থিয় হৈছে আপোনালোকে এতিয়া হাফলঙত যাওক গাঁৱে গাঁৱে আমাৰ চৰকাৰৰ কাম দেখিব কাৰ্বি আলঙত যাওক গাঁৱে গাঁৱে কাম দেখিব আগতে অসমত এইবিলাক জেগাত আন্দোলন হৈছিল খালি পুলিচ আৰু মিলিটাৰী আহিছিল আজিতো এটা ভাবিব নোৱাৰা পৰিৱৰ্তন সেইকাৰণে কংগ্ৰেছৰ পৰিয়ালবিলাকেও এবাৰ বিজেপিক ভোট দিব আৰু সকলো সাজু হৈ আছে যে আমি বিজেপিক ভোট দিম সেইকাৰণে কংগ্ৰেছৰ ভিতৰৰ খবৰবিলাকো আমাক দিয়ে আৰু কংগ্ৰেছে য'ত বেয়া কাম কৰে তেওঁলোকে আমাক দেখুৱাই দিয়ে মইতো ভাবোঁ মাঘ বিহুৰ আগতে আমি এজিপিৰ লগত শেষ কৰি দিব লাগে ৰাভা হাছঙৰ লগত ডিছকাশ্যন সম্পূৰ্ণ কৰিব লাগে গণশক্তিৰ লগত কৰিব লাগে মোৰ টাৰ্গেটটো 15 জানুৱাৰীৰ ভিতৰত গোটেইখিনি শেষ কৰি লোৱা কোনটো বস্তু SITৰ হৈ গৈছে SITয়ে খালি তেওঁলোকৰ মোক কোৱা মতে প্ৰায় 3,500 ডকুমেণ্ট আছে গতিকে 3,500 ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে গতিকে 18 তাৰিখ লাষ্ট ডেট 6 পৰা 12 তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব কাৰণ আমাক 18 তাৰিখৰ আগত আমি দিবই লাগিব কাৰণ নহ'লে জেলত থকা মানুহকেইজনে জামিন পাই যাব সেইকাৰণে 18 তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতে আমি বাধ্য কিন্তু মই তেওঁলোকক কৈছোঁ 18লৈকে ৰখি থাকিব নালাগে কেইদিনমান আগতে দি দিয়ক কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় 3,000 3,500 ডকুমেণ্টছ আছে সেইবিলাক সেট বনাব লাগিব জেৰক্স কৰিব লাগিব প্ৰতিখন ডকুমেণ্টতে চহী হ'ব লাগিব গতিকে এই গোটেই কামবোৰ কৰি মই ভাবোঁ তেওঁলোকে আজি আমাৰ কেই তাৰিখ হ'ল 5 তাৰিখ গতিকে অহাকালিৰ পিছত আৰু 12 তাৰিখৰ আগত এই সপ্তাহত যেনে তেনে চাৰ্জশ্বিট দিবই তেওঁলোকে যিটো কেজুৱেলি ভাৰত ৰত্নৰ কথা কৈ আছে ইমান কেজুৱেলি ভাৰত ৰত্ন নহয় ভাৰত ৰত্নৰ কাৰণে জুবিনৰ বিষয়ে ডকুমেণ্টেশ্যন কৰি বিধানসভাত সুন্দৰ প্ৰস্তাৱ লৈ আমি প্ৰেৰণ কৰিব লাগিব সেইকাৰণে মই যোৱা বিধানসভাটো কৈছোঁ যে আমি এটা শাসকীয় বিৰোধী দুইটা দলে সকলোৱে মিলি আমি এটা প্ৰস্তাৱ আনিম ধুনীয়াকৈ তাক আমি পাছ কৰাম তাত জুবিনৰ কীৰ্তিৰ কথা লিখা থাকিব শিল্পৰ কথা লিখা থাকিব এতিয়া তেওঁ 1.5 মিনিট সময় পাৰ্লিয়ামেণ্টত কৈছে এতিয়া 1.5 মিনিটত কোনে বুজিব পাৰে যিবিলাক কেৰেলাৰ MP আছে মধ্যপ্ৰদেশৰ MP আছে তেওঁলোকে কেনেকৈ বুজিব ই এটা চিৰিয়াছ কথা ইলেকশ্যনত ভোট ল'বৰ কাৰণে ক'ব নালাগে এটা চিৰিয়াছ এক্সাৰচাইজ কৰিব লাগে আৰু আমি চিৰিয়াছলি কামটো কৰিম আমি এইবিলাক 1.5 মিনিটৰ ভাষণ দি ইয়াতে মিডিয়াত টেপটো পঠাই দিলোঁ ক'লোঁ যে আমিয়ে চব কৰিলোঁ অহাকালি যদি জুবিন গাৰ্গে ভাৰত ৰত্ন পায় তেওঁ কি ক'ব নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন দিয়া নাই মই পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণেহে ভাৰত ৰত্ন পালে যেনেকৈ এতিয়া নুমলীগড়ক নৱৰত্ন মোদীয়ে দিয়া নাই তেওঁহে পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণে পালে এইবিলাক হৈছে চিপ পাব্লিচিটি আৰু মই ভাবোঁ যে জুবিনক লৈ চিপ পাব্লিচিটি কৰিব নালাগে অন্ততঃ জুবিনৰ বিষয়ে পাৰ্লিয়ামেণ্টত ক'লে বিৰোধী চৰকাৰী সকলোৱে মিলি অন্ততঃ 1 ঘণ্টাটো আলোচনা হ'ব লাগে কোনটো 20 তাৰিখ গধূলি 4টা বজাত গুৱাহাটী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল মুকলি হ'ব এৰো চিটিৰ আধাৰশিলা হ'ব আৰু গুৱাহাটীত আমি ফ্লাইট মেৰামতি কৰা মেইনটেনেন্স আৰু ৰিপেয়াৰিঙৰ এটা নতুন উদ্যোগ আৰম্ভ কৰিম গুৱাহাটী এয়াৰপৰ্টত
আৰু পাইলটবিলাকৰ কাৰণে ষ্টিমুলেটৰ ট্ৰেইনিং প্ৰায় 10,000 কোটি টকা বিনিয়োগ থাকিব এয়াৰপৰ্টত উদ্বোধনৰ পিছতো মোদী ডাঙৰীয়াই এই গোটেইবিলাক উদ্বোধন কৰিব বিমানবন্দৰ উদ্বোধন কৰিব তাৰপিছত তেওঁ MROৰ আধাৰশিলা কৰিব এৰো চিটিৰ আধাৰশিলা কৰিব আৰু ফ্লাইট ষ্টিমুলেটৰ ট্ৰেইনিং পাইলট ষ্টিমুলেটৰ ট্ৰেইনিং যিটো ভাৰতত মাত্ৰ 2 জেগাত এই ফেচিলিটি আছে অসমত থাৰ্ড হ'ব এই গোটেইকেইটা প্ৰকল্প মোদী ডাঙৰীয়াই 20 তাৰিখে 4টা বজাত গুৱাহাটীত আধাৰশিলাৰ উদ্বোধন কৰিব ৰাতিপুৱা 21 তাৰিখে ৰাতিপুৱা তেওঁ নামৰূপলৈকে যাব আৰু নামৰূপত আমাৰ নতুন যিটো সাৰ কাৰখানা হ'ব 10,000 কোটি টকাৰ বেৰে 12 লাখ মেট্ৰিক টন ইউৰিয়া বনাম তাৰ তেওঁ আধাৰশিলা কৰিব ये उमरांशु असम की एक बहुत ही खूबसूरत लोकेशन है ये उमरांशु में 11 करोड़ रुपया खर्चा करके असम क्रिकेट एसोसिएशन और डिमा हसाओ काउंसिल ने एक बहुत ही बढ़िया स्टेडियम बनाया है क्रिकेट स्टेडियम हमारे असम की वीर पुरुष तुलाराम सेनापति का नाम में ये उत्सर्गा किया गया है मैं सुझाव दिया हूँ कि आगे जाके यहाँ फ्लड लाइटिंग का भी व्यवस्था करें सर आज दिल्ली गौरव गगৈ সংবাদমেল দিছিলে তাত উল্লেখ কৰি তাত স্পষ্টভাৱে তেওঁ কৈছে যে বিজেপি আৰু এআইডিএফৰ মিত্ৰতা আছে পুনৰ আকৌ মানে মই এইটোৱে কৈছোঁ যে বিজেপি এআইডিএফৰ মিত্ৰতা অমুক তমুক এইবিলাক কৈ লাভ নাই আমি মিয়াক কি কৰি আছোঁ এইটো মানুহে দেখা পাই আছে গতিকে এআইডিএফৰো যদি কাবাৰ ঘৰ আছে আমি উচ্ছেদ কৰা নাই জানো আজিওতো এভিকশ্যন চলি আছে সেইকাৰণে এইবিলাক বাজে কথা কৈ লাভ নাই গৌৰৱ গগৈ বা কংগ্ৰেছে নিজে মিয়াক ভাল পায় নে বেয়া পায় সেইটো কওক তেওঁলোকে মিয়াক মাটি দিম বুলি কৈছে নে নাই এভিকশ্যন হোৱা মিয়াক তেওঁলোকে এভিকশ্যন হোৱা মিয়াক ক্ষতিপূৰণ দিম বুলি কৈছে নে নাই গতিকে মিয়াক সাৱটি কোনে ধৰে কান্দে কোনে অখিল গগৈ আৰু কংগ্ৰেছ পাৰ্টি গতিকে আমাক এইবিলাক কথা কৈ লাভ নাই মানুহে বুজি পায় বিজেপি বহুত আগত ওলাই গ'ল এতিয়া ধৰিব পৰা অৱস্থাত নাই আৰু মোৰ কথা গুৰুত্ব নিদিয়া ভাল কাৰণ মোৰ কথাত গুৰুত্ব দিলে তেওঁ ৰাতি টোপনি নাহিব গতিকে কেইটামান দিন ৰাতি শুৱক জুবিন গাৰ্গৰ হৈ যাওক তাৰপিছত তেওঁটো ওলাব স্যাৰ আপুনি বৃন্দাবনী বস্ত্ৰৰ বাবে লণ্ডনলৈ গৈছিল সেই কথাকো গৌৰৱ গগৈয়ে কটাক্ষ কৰিছে তেওঁ কৈছে আপুনি লণ্ডনলৈ গৈ ভাল পায় আৰে সেইটো মই তাৰমানে বৃন্দাবনী বস্ত্ৰখনো আনিব নালাগে তেওঁ লাজ নাই নেকি যে বৃন্দাবনী বস্ত্ৰ অনাকো সমালোচনা কৰে তাৰমানে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো সন্মান নকৰে বৃন্দাবনী বস্ত্ৰকো সন্মান নকৰে তাৰমানে তেওঁ নিজে বুজাই দিলে যে মই এটা পাকিস্তানী এজেণ্ট হয় আজি 4 মাহ ধৰি তেওঁ স্বীকাৰ কৰিলে যে মোৰ ল'ৰা ব্ৰিটিছ হয় আজিলৈকেতো নাগৰিকত্বটো সলনি নকৰিলে যেতিয়া আমি বুজাই দিলোঁ তেওঁ ক'লে যে মই কোভিডৰ কাৰণে বাধ্যত পৰি ব্ৰিটিছ হ'ল কিন্তু আজি 4 মাহ হ'ল ভাৰতীয় কৰিলে নেকি কৰাটো নাই গতিকে তেওঁৰ কথাত আপোনালোকে যিমানে ইণ্টাৰেষ্ট দিব আপোনালোক ফচিব মোৰ একো নহয় ক'ৰবাত আপোনালোকে এগৰাকী দুগৰাকী জাৰ্নেলিষ্ট আছে তেওঁৰ কাৰণে এতিয়া কাম কৰি আছে আপোনালোকে চাব 2-এজন জাৰ্নেলিষ্ট এতিয়া তেওঁৰ পলিটিকেল এডভাইজাৰো হৈছে আফ্ৰিদাই টুইটত কিমান দুখ কৰে চাব আপোনালোক এটা পলিটিকেল এডভাইজাৰো হৈ গৈছে গতিকে আপোনালোকে ট্ৰেপত পৰি যাব গতিকে তেওঁৰ কথাক ইমান গুৰুত্ব নিদিব কাৰণ যোনে আৰু মই দুখো নিদিওঁ তেওঁতো বৃন্দাবনী বস্ত্ৰৰ বিষয়ে একো নাজানেও লণ্ডন কোনোবা মানুহে এদিনত ফুৰিব যায় তেওঁৰ পাছপৰ্টখন চাব তেওঁক লণ্ডন কেইদিনৰ কাৰণে যায় মই 8 ঘণ্টা 9 ঘণ্টাৰ কাৰণে যোৱা মানুহ গতিকে মোক এইবিলাক কৈ লাভ নাই মোৰ ওপৰত যিমানেই যি নহওক কিয় অসমৰ মানুহে মোক জানে আৰু মই মোৰ কাৰণে চিন্তা নকৰোঁ বিজেপি বহুত ওলাই গ'ল ডিমা হাছাও 2খন জিলা কৰাৰ কথা চলি আছে সেইকাৰণে ইয়াত আৰু সমজিলাৰ কথাটো অহা নাই কাউন্সিলৰ লগত আমাৰ 2খন জিলা কৰাৰ প্ৰচেষ্টা এটা চলি আছে গতিকে যেতিয়া পাব ডিমা হাছাওয়ে জিলাই পাই যাব সমজিলা নালাগে আৰু একেবাৰে জিলাই হৈ যাব স্যাৰ অন্য এটা প্ৰসংগ ডিব্ৰুগড়ত ধৰ্মান্তকৰণৰ এটা গুৰুতৰ অভিযোগ আহিছে এজন ব্যক্তি আহি ডিব্ৰুগড়ত ধৰ্মান্তকৰণৰ এটা প্ৰচেষ্টা চলাই আছে পুলিচে জানে তেওঁক
আমি ব্যৱস্থা ল'ম ফেলকনৰ কাৰণে আহিব লাগিব